নমস্কাৰ, গুড আফটাৰনুন সকলোকে। মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনি দিবলৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ভালে আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া দুপৰ কাৰণে বনোৱা মেলা হৈ আছে। দেউতা মানে বহুত দিনৰ পৰা কৈছিলোঁ কচ মাছ আনিবলৈ, আজি পালে অকণমান লৈ আহিলে আৰু সেয়ে বনোৱা হৈ আছে। আৰু আমাৰ গৰুৰ কাৰণে খানা চাবনে মানে চব্জি আৰু অকণমান ইমান বেয়াও নহয়, শুকাই যোৱা চব্জি চব। সেইখিনি কঁঠাল দেই, কঁঠাল আমাৰ গৰুৰ কাৰণে বেছিকৈ লৈ আহিছে। সেইখিনি কেইটামান পকিছে চব তো পকিছে, তাৰ কেইটামান উলিয়াই অকণমান থোৱা হৈছে আৰু বাকীখিনি চব দি আছে। আৰু এইখিনি আঠা পৰি আছে মোচাই হেনো ভালদৰে। এইফালে মই ৰঙালাও অকণমান ভাজি কৰি আছোঁ। দেউতা যিটো ৰঙালাও ভাল পায় খাবলৈ, দেউতাৰ কাৰণে ৰঙালাও ভাজি। আৰু আমাৰ কাৰণে মাছ আছে, কচ মাছ অকণমান তেল থাকে, তো মাছৰ তেলেৰে অকণমান বেঙেনা ভাজি কৰিম আৰু আমি খাব পাৰিম ধুনীয়া। কাটি বাছি ল'লোঁ। আৰু এইফালে ইয়াৰ তিতা কেৰেলা আৰু ইয়াৰ মাছ আধা, এইখিনি তেল দেই, এইখিনি তেলেৰে বেঙেনাখিনি ভাজি কৰি দিম আৰু তেখেতে কিবা কৰি আছে। অলৰেডি মই নিমখেৰে অকণমান মিলাই থৈছোঁ আৰু অকণমান নৰম হ'ব বুলি। তাৰপিছতে মাছ ভাজি হৈ আছে। ভোক লাগে অলপ মানে ভয়ে ভয়ে লাহে লাহে আছোঁ আৰু কি কৰিম। এয়া হৈ আছে। আজি মানে কেৰাহীত অকণমান কম পৰিছে, মানে গৰমটো কম হৈছে, সেইকাৰণে অকণমান লাগি ধৰিছে মাছ। তো যি নহয় আৰু বনাবতো লাগিব। লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ, কি হয় কিন্তু দেখুওৱাৰ চেষ্টা কৰিম। কাঠল লৈ আছে, মানে টান কাঠল দেই। অকণমান খালোঁ আৰু মই এয়া বৌ আহিছিলে, বৌজনীক অকণমান দি পঠিয়ালোঁ। আহিব পিছব লাগে, আহিবা। তেখেতকো কচ মাছ ভাল পায়, মাছ বনাইছোঁ খাই যাব বুলি। কিন্তু ঘৰত গৈ বনাব লাগিব যে, পিছবেলাক আহিব বুলি কৈছে। আহিলে ভাল আৰু খাব পাৰিব, সেইটো ভাল পায় দেই কচ মাছ। যিয়ে নহওক আৰু থাকিব লাহে লাহে বনাম। মছলা ইফালে হৈ গৈছে ৰেডি, অকল চাউলখিনি কৰিব বাকী আছে। এয়া তিতাকেৰেলা বনাম যে সেই। আৰু এইফালে দেউতাক অকণমান ৰিফাইন অইল আনিব দিছোঁ, হাফ লিটাৰৰ দৰে কিবা কিবি বনাই খাব লাগে যে। এয়া চিঙৰা বনাম বুলি ভাবিছোঁ। চাউল দুই টাইম হয় বনাম। আৰু এইফালে ইয়াত ময়দা অকণ আনিব দিছোঁ, ভৰাবই আছে। ময়দাখিনি থাকক অকণমান ফ্ৰী হৈ লওক, তাৰপিছত ভৰাম বুলি ভাবিছোঁ। মাছখিনি কোনোমতে ভাজি কৰিলোঁ, এয়া ৰঙালাও ভাজি। আৰু এইফালে মাছ চব্জিৰ কাৰণে হৈছে মছলা, বেঙেনা ভাজি মাছৰ তেলেৰে। মাছখিনি কোনোমতে ভাজি কৰিলোঁ, মানে এনেকুৱা ফুটিছে। ঢাকনি দি দি ভাজি কৰিলোঁ। আৰু আলু কেইটামান ভাজি কৰিছোঁ আৰু মাছ চব্জি দিবলৈ। অকল খালি মাছ ভালো নালাগিব আৰু দিলে চব্জিখিনিও বাঢ়িব, নাখায় আমাৰ কাৰণে আৰু আলুখিনি এতিয়া মকতে দি দিওঁ। লাহে লাহে হয় আৰু চাউলখিনি গুড়া কৰিব আছে। লাহে লাহে বনাম আৰু বেঙেনাখিনি ভাজি হ'লে মানে তিতাকেৰেলাখিনি লাহে লাহে দি থাকিব। আৰু ৰিফাইন তেলটো কাটিব আছে, কাটি ক'ত থওঁ সেয়ে আৰু এটা বটল উলিয়াব লাগিব। এইখিনি থ'বলৈ তিতাকেৰেলাখিনি বনাবলৈ বেষ্ট ৰেডি। আৰু এয়া হৈ গৈছে মাছ চব্জি, বেঙেনা ভাজি, ৰঙালাও ভাজি আৰু এক পিচ মাছ দেউতাৰ কাৰণে ভাজি কৰি থৈছোঁ। ৰাতি আকৌ দেউতা মাছ চব্জি নাখায় যে, কেৰাহীতে আছে, উঠাই থ'বলৈ বাকী আছে। বাকী কাৰণে মানে খেচৰি হৈ আছে। লাহে লাহে হওক কেৰাহীত তিতাকেৰেলাখিনি দি, আৰু মোৰ ফালে বিচনা ৰ'দত দিছিলোঁ টুচকবোৰ, সেইবোৰ নিবলৈ বাকী আছে। মানে বতৰ ডাৱৰি আছে ঠিকেই, কিন্তু বৰষুণ দিয়া নাই আৰু সেইকাৰণে থাকক আৰু লাহে লাহে ফ্ৰী হৈ লাহে লাহে হৈ যাম আৰু। গাইজ আমাৰ এইফালে হৈ আছে তিতাকেৰেলা ভাজি। এয়া চাওক লাহে লাহে হৈ আছে যে, অকণমান টাইম লাগিব। চাওক চাওক চাওক, অঁ মেডাম কি খাইছা তুমি? চকলেটে বাকলিয়ে লগতে চুপি আছে। সেই এতিয়া যদি মই লৈ যাওঁ একদম চিঞৰ লগাই দিব, কাণত লগাই দিব। আহ 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 মোক দিছোঁ আহ চাট চাট চাট। এয়া চব কাম চাইছে। মোৰ ফালে গাৰু কভাৰ লগাব বাকী আছে, লৈ বহি আছোঁ।
কি কৰিম চবেই শুই আছে জানানে অকণমান কোনো ল'ব সেও নাই চবেই শুই আছে গাৰুটো তলত পেলাই তলত শুই শুই এতিয়া চকলেট খাইছে চানা শুনিছে না এয়া চাওক চিয়াৰ টিয়াৰ ওলোটা পেলাই তলত শুই শুই চকলেট খাই আছে A few moments later. Hey guys, good evening সকলোকে বহুত অনুষ্ঠাকো লগ পালোঁ যি দেখা পাই সেই লাগে আমাক কি কি এয়া বাগীক মায়ে লৈ গৈছে আৰু জিলেপি বনাবলৈ মই এক বাতি চেনি লৈছোঁ কমকৈ বনাম দেই বেছিকৈ নবনাম কমকৈ বনাম যিহেতু সেইকাৰণে আৰু কেৰাহীতে বনাম বেলেগ একো বস্তু এতিয়া মই নোলাওঁ আৰু দিছোঁ এটা ইলাচি কোনো ফুড কালাৰ নাই আমাৰ উইদাউট ফুড কালাৰ আজি ফাৰ্ষ্ট টাইম মই বনাই মেলি চাওঁ আৰু এইটো হৈ লওক এতিয়া মই পেষ্টটো ৰেডি কৰিম এয়া অলৰেডি ৰেডি হৈ গৈছে আৰু এইফালে এয়া হৈ আছে ৰসখিনি হৈ আছে এইখিনি অকণমান শুকাওক তাৰপিছত এইখিনি ফ্ৰাই কৰিম আৰু লাহে লাহে লাইন আহিলে ভল্টেজ কম হৈ যায় এয়া ৰসখিনি ইয়াতে নমাইছোঁ টিফিন বাতিত দেই আৰু এতিয়া মই বনাম জিলেপিখিনি কেৰাহী গৰম হ'লে ৰিফাইন অইল দি লাহে লাহে ভাজি কৰিম আৰু নিজে জিলেপি বনাই নিজে হাঁহি দেই এক্সপিৰিয়েঞ্চ নাই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ একদম মনো হৈ গৈছে আৰু এয়া চাওক জিলেপিৰ চাইজ চাই মোৰ হাও ওলাই গৈছে জিলেপি বনোৱা শেষ মোৰ এয়া চাওক জিলেপি মোৰ অকণমান বেছিকৈ ভাজি কৰিছোঁ যে সেইকাৰণে অকণমান কলা টাইপৰ হৈছে আৰু মানে ক'লা নহয় অকণমান পিঁয়াজি কালাৰ হৈছে আৰু কলা হৈ গৈছে নমাই দিওঁ আৰু এতিয়া মাৰ কাৰণে অকণমান চাহ বনাওঁ বৌ আহিছে বহি আছে বৌ অকণমান এই লাইন গ'লেই মুস্কিল চাহ পটাপট বনাই গাখীৰ সেই মত খোৱালোঁ মাহঁতৰ মতে হ'লেও মানে মই কামৰ জানেনে মহৰ কইল এটা জ্বলাব দিছে আৰু গজিলে যে সেয়া তাৰপৰা চকলেট খাই মেলি আধা খালে আধা থৈ দিলে গাড়ী অকণমান চহিছে খালে আৰু মই অকণমান একদম ভাল লগা জানে দুপৰীয়া মানে টোপনি ঠিকমতে খোৱা নাই আকৌ ৰাতিপুৱা উঠিছে 5টামান উঠিলে উঠি মেলি ফিটিং কৰোঁতে 6টা বজালোঁ আৰু নাথাকে বিচনাত তাৰমানে নামিব তেনেকৈ মানে নমাই দিলোঁ আৰু দুপৰতে হোৱা নাই ৰাতিপুৱাৰ পৰা খুৱাইছিলোঁ এই আধা ঘণ্টাও হোৱা নাই এতিয়া উঠি মানে দিছে আৰু হোৱা নাই দুপৰীয়া এতিয়া হৈছে তাতে খুৱাই থৈ দিছোঁ মই অকণমান জানেনে টোপনি ঠিক নহ'লে একদম ভাল নালাগে মূৰৰ বিষ হয় মোৰ ঠিকমতে হ'লে অকণমান টাইম এতিয়া 9টা হৈছে অকণমান তাৰপিছত ৰাতিৰ কাৰণে বনাওঁ আৰু যদি বনাব লাগে অকল ভাত নহ'লে হৈ যাব চব্জি যদি চব আছে আৰু তো যি নহওক ব্লগটো বিশেষ দীঘল নকৰি ইয়াতে সামৰিছোঁ ভিডিঅ'টো পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়া নাপাৰিব আকৌ লগ পাওঁ এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট